সপোন যেন প্ৰেম কাহিনী হুইল চেয়াৰত জীৱন কটোৱা চিৰঞ্জীৱক জীৱন সংগী কৰিলে সুন্দৰী নিশিতাই। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম হ'ল দুটি আত্মাৰ মিলন। প্ৰেম জনমে জনমে। সঁচা প্ৰেমত নাথাকে শাৰীৰিক আকাংক্ষা। প্ৰকৃত প্ৰেম হৈছে নিস্বাৰ্থ আৰু নিস্বাৰ্থ মৰম, ভালপোৱাৰ চিৰপ্ৰৱাহমান সুঁতি। এটি সপোন যেন লগা সঁচা প্ৰেম কাহিনী। লখিমপুৰৰ চিৰঞ্জীৱ আৰু নিশিতাৰ প্ৰেম কাহিনী। হুইল চেয়াৰতে জীৱন কটোৱা চিৰঞ্জীৱ প্ৰেমত পৰিল নিশিতাৰ। ফেচবুকত চিনাকি নিশিতা বড়োৰ সৈতে পিছত প্ৰেমত পৰিল চিৰঞ্জীৱ হাজং। অৱশেষত দুয়ো আবদ্ধ হ'ল বিবাহ পাশত। বৰ্তমান দুয়োৰে চলিছে সুখৰ সংসাৰ। বিশেষভাৱে সক্ষম হ'লেও পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰে চিৰঞ্জীৱে। সেয়ে লখিমপুৰ চৰাইমৰীয়াৰ বাইপাছত দুয়ো আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেণ্ট। চিৰঞ্জীৱ ফাষ্টফুড নামেৰে আৰম্ভ কৰা ৰেষ্টুৰেণ্টখনত দুয়ো গ্ৰাহকক বিভিন্ন পচন্দৰ খাদ্যৰ যোগান ধৰে। তেওঁলোকক সহায় কৰে মাতৃয়ে। আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ, এনেকেই মেছেজ কৰিলোঁ, তাৰপিছত কথা পাতিলোঁ কেইদিনমান, তাৰপিছত বিয়া হৈ গুচি আহিলোঁ। আৰু এনেকেতো নাই হোৱা, অকল একবাৰেই লগ পাইছিলোঁ। তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ। আৰু এনেতো শুনো এনেকে দেখা নাই, তাৰ পাছত গম পালোঁ আৰু এনেকে বুলিকে। মানে কি হিচাপে এনে প্ৰেম কৰিলে যে তেখেতলৈ আপুনি আহিছে? মৰমে আৰু। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী চিৰঞ্জিত হাজং আৰু মোৰ ঘৰ বৰিমুৰি, লখিমপুৰ বৰিমুৰি বাইপাছ ৰোডত। আৰু আমাৰ প্ৰেম আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত, ফেচবুকত। আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহবাসত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল। আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ। এই ৰেষ্টুৰেণ্টখন যিহেতু খুলিলে, এতিয়া কামবিলাক কেনেকৈ কোনে কৰে? হয়, আমি প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ। মা ইয়াতে আছে, মা হেল্প কৰে যিহেতু, আৰু মোৰ গাঁৱৰে বন্ধু আৰু তেখেতকো আনিছোঁ, আৰু মোৰ ৱাইফ সহায় কৰে। আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ, যেনে স্পাইৰেল পটেটো আৰু ম'ম', বিভিন্ন ধৰণৰ তেনেকুৱা ফাষ্টফুডৰ আইটেমবোৰ মই নিজে বনাবলৈ চেষ্টা কৰোঁ। এইখনৰ নাম চিৰঞ্জীৱ ফাষ্টফুড বুলি দিয়া হৈছে। কেনেকৈ মনলৈ আহিল এই কথাটো যে ৰেষ্টুৰেণ্ট এখন দিওঁ? হয়, মানে কথাটো এনেকুৱা, যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ, যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম, মা দেউতা থকালৈকেতো বিন্দাছ খাম, বিন্দাছ হৈ থাকিব পাৰিম। কিন্তু মা দেউতা যদি নাথাকে, মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম। তো সেই ভাবি মানে অ'পেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন। আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে। যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম, কি কৰিম? জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয়, তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত, তো তেখেতৰো কথা ভাবি, ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ। তাই বহুতখিনি হেল্প কৰে, ক'ৰবাত যাবলৈ বা ইফালৰ পৰা ইফালে এনেকৈ লৈ যোৱাত সুবিধা হয়, হেল্প কৰে। প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰি, অনুভৱে কৰিব পাৰি। আৰু প্ৰেম মানে হৈছে বিশ্বাস। সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ, আমি বুজিবলৈ চেষ্টাই নকৰোঁ, তেন্তে কোনো প্ৰেম সফল নহ'বই। আৰু সেয়ে বিশ্বাস থাকিব লাগে প্ৰেমত। আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয়। কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব, সফলতাও হ'ব। তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক, তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান। তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত, মই সেই বুলি ভাবোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত।
নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।